অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ মৃত্যুৰ তিথিত আমি সকলোৱে শ্বহীদ দিৱস আয়োজন কৰোঁ। আজি অসম জাতীয় পৰিষদেও অসম আন্দোলনৰ এই প্ৰথমগৰাকী শ্বহীদৰ স্মৃতিত আয়োজন কৰা শ্বহীদ দিৱস আমি আয়োজন কৰিছোঁ। সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আমাৰ দলৰ জিলা যি কমিটি আছে তেওঁলোকে শ্বহীদ দিৱস কাৰ্যসূচী তেওঁলোকে সমাপন কৰিছে বা তেওঁলোকে অংশগ্ৰহণ কৰিছে। আজি এই শুভ দিনটোত মই প্ৰথমে আমাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে 860জন শ্বহীদৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসম আন্দোলনৰ যিসকল ব্যক্তিয়ে তেওঁলোকে পংগু হ'ল, গুলীবিদ্ধ হ'ল, যিসকল নাৰী ধৰ্ষিতা হ'ল, সকলোলৈকে মই মোৰ তৰফৰ পৰা আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিসকল এতিয়াও জীৱিত অৱস্থাত আছে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমি সকলোৱে জানো যে ঐতিহাসিক অসম আন্দোলন আজি এই পবিত্ৰ দিনটোতে যেতিয়া প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হ'ল, সেই সময়ত নিৰ্বাচন কেন্দ্ৰিক যেতিয়া আবিদা খাতুনৰ মনোনয়ন পত্ৰ দাখিল কৰি ঘূৰি গৈছিল ভৱানীপুৰত, আপোনালোকে জানে যে KPS গিলৰ নেতৃত্বত পুলিচ বাহিনীয়ে নৃশংসভাৱে বিভিন্ন এই গণ আন্দোলনত জড়িত বিভিন্ন মানুহক মাৰপিট কৰিছিল। মাৰধৰ কৰাৰ ফলত ভৱানীপুৰত এটা কোৱাত পৰি এইগৰাকী প্ৰথম শ্বহীদৰ মৃত্যু হৈছিল, আপোনালোকে সকলোৱে জানে। গতিকে সেই দিনটোৱেই সমগ্ৰ পৃথিৱীৰ ঐতিহাসিক ছাত্ৰ আন্দোলন অসম আন্দোলনৰ আৰম্ভণিৰ দিন বুলি আমি সকলোৱে ভাবোঁ। কিন্তু আমি সেই আন্দোলনৰ মূল লক্ষ্যটো আছিল যে অসমত অবৈধ বিদেশীৰ যি আগ্ৰাসন, এই বিদেশীয়ে অসমৰ মাটি ভেটি আমাৰ ভাষা কৃষ্টি সংস্কৃতিলৈ সংকট নমাই আনিছে, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ সামাজিক ভৱিষ্যতলৈ সংকট নমাই আনিছে। এই গোটেই কথাটো আমি প্ৰতিৰোধ কৰিব লাগে আৰু বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক বিতৰণ কৰিব লাগে। এইটো আছিল অসম আন্দোলনৰ মূল লক্ষ্য। কিন্তু আমি দেখিলোঁ যে আমাৰ অসম আন্দোলনৰ 855জন শ্বহীদৰ ত্যাগৰ পিছতো বিদেশীসকলৰ নাম চিনাক্তকৰণ নহ'ল, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহ'ল আৰু তেওঁলোকক প্ৰত্যাৰ্পণ কৰিবৰ কাৰণে বাংলাদেশৰ লগত আজিলৈকে কোনো ধৰণৰ চুক্তি হোৱা আমি দেখিবলৈ নাপালোঁ। ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত আপোনালোকে সকলোৱে জানে যে অসম চুক্তি স্বাক্ষৰিত হ'ল। চুক্তিত অসমৰ ভয়াৱহ বিদেশী নাগৰিকৰ সমস্যা সমাধান আৰু আমাৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাট তাত দি থৈ গৈছিল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণকে ধৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি সাংবিধানিক ৰক্ষা কৱচ দি আমাৰ মানুহৰ যাতে ভৱিষ্যত সুৰক্ষিত হয় তাৰ কাৰণে কিন্তু তাত বিধি আছিল, বিভিন্ন ধৰণৰ ব্যৱস্থাৱলী আছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে দিল্লীয়ে তেওঁলোকে সমিতি গঠন কৰি প্ৰতিবেদন লোৱাৰ পাছতো আজিলৈকে প্ৰতিবেদন গ্ৰহণ নকৰিলে, কাৰ্যকৰী কৰিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, আজিলৈকে প্ৰতিবেদন তেওঁলোকে গ্ৰহণ নকৰিলে। গতিকে মই ভাবোঁ যে অসমৰ অবৈধ বিদেশীৰ আগ্ৰাসনৰ সমস্যাটোক লৈ দিল্লী কেতিয়াও চিন্তিত নহয়, চিৰিয়াছ নহয়। অসমৰ ৰাইজক বা অসমৰ জনগণক দিল্লীয়ে তেওঁলোকৰ নিজৰ সহোদৰ বা এখন সংবিধানৰ অন্তৰ্গত তেওঁলোকৰ একে নাগৰিক বুলি নাভাবে, দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে। সেইকাৰণে অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনটো তেওঁলোকে চলি থকাটো তেওঁলোকে বিচাৰে বা সেইকাৰণে আজিলৈকে উন্মুক্ত সীমান্ত চিল হোৱা নাই। নদী অঞ্চল সম্পূৰ্ণভাৱে মুক্ত হৈ আছে। যিবোৰ স্থল অঞ্চলত তেওঁলোকে চিল কৰিছে তাৰো নদী অঞ্চল যদি আপোনালোকে চায় তাতো উন্মুক্ত অঞ্চল আছে, আমি গৈ দেখিবলৈ পাইছোঁ। গতিকে অসম চুক্তি আজি এই দিনটোত শ্বহীদ দিৱসৰ দিনটোত অসম চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এটা সময়ত গৃহমন্ত্ৰীৰ লগত আলোচনা, প্ৰধানমন্ত্ৰীৰ লগত আলোচনাৰ পিছত কৈছিল যে সীমান্ত চিল কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব, লেজাৰ গাইডেড টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰিব, ফ্লটিং BOP দিব, তাৰ উপৰিও নিৰীক্ষণৰ বাবে কৃত্ৰিম উপগ্ৰহৰ যোগেদিও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। এইবোৰ ফুটুকাৰ ফেন হ'ল, এইবোৰ মিছা আভুৱা ভৰা প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক বাৰে বাৰে প্ৰতাৰণা কৰিলে। আজি আমি সেইকাৰণে যিগৰাকী মহান শ্বহীদৰ পবিত্ৰ মৃত্যু তিথিৰ দিনটোত আমি শ্বহীদ দিৱস আয়োজন কৰিছোঁ। যিগৰাকী শ্বহীদৰ মৃত্যুৰ পিছত সমগ্ৰ অসমত ব্যাপক পৃথিৱী কঁপোৱা এটা গণসংগ্ৰাম সমগ্ৰ অসমতে আয়োজন হ'ল, সেইগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নামত অসম চৰকাৰে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা এখন বিশ্ববিদ্যালয়ৰ নাম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নামত অৰ্পণ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছে, যাতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতি যুগমীয়া হৈ থাকে,
পৃথিৱীৰ মানুহে ঐতিহাসিক 6 বছৰীয়া অসম আন্দোলন যি ছাত্ৰ আন্দোলন সফল আছিল পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ আন্দোলনবোৰ শাসকে মখিমূৰ কৰিছে কিন্তু এই ছাত্ৰ আন্দোলনটো সফল আছিল গতিকে এই ছাত্ৰ আন্দোলনৰ ইতিহাস ইয়াৰ শক্তি ইয়াৰ জাতীয় চেতনা ইয়াৰ যিটো যুক্তিপূৰ্ণ দাবীৰ ন্যায্যতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নামত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে স্মৃতি যুগমীয়া কৰাৰ উপৰিও এই কথাবোৰ ৰাইজে বুজিবৰ জানিবৰ কাৰণে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ